অসমবাসীৰ হিয়াৰ আমঠু নয়নৰ মণি লুইত কণ্ঠ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ খবৰ আমাৰ বাবে অসহনীয়। শোকত ম্ৰিয়মান সমগ্ৰ ৰাজ্য। তেওঁ গাইছিল সাগৰতলিত শুবৰে মন, কিন্তু কাকতলীয়ভাৱে সাগৰৰ তলিতে যেন স্তব্ধ হল শিল্পীগৰাকীৰ হৃদয়ৰ স্পন্দন। সূৰ্যাস্তৰ দেশত হেৰাল অসমৰ উদিত সূৰ্য। আকস্মিকভাৱে সাগৰৰ বেহুফালে পশ্চিমৰ পৰা পাখি মেলি উৰি আহিছিল সেই দুঃসংবাদটো। এন্ধাৰহীন মায়াবিনী দেশলৈ গুচি গল জুবিন গাৰ্গ। বাক্ৰুদ্ধ হৈ পৰিছিল সকলোৰে হিয়াৰ আমঠু শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই তেখেতৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰি বজালিৰ দক্ষিণ প্ৰান্তৰ বৰগুণৰী নপৰা ৰাইজে বৰগুণৰী গোসাঁইঘৰ প্ৰাংগণত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, ধূপ জ্বলাই শোক প্ৰকাশ কৰি জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। আনফালে হিন্দু কি মুছলমান একেই আল্লাহৰ ফৰমান এই বাক্যশাৰীক পুনৰ ৰাজ্যত প্ৰতিফলিত কৰিলে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৱে। নৱপ্ৰজন্মৰ সাঁথৰূপ জুবিন গাৰ্গৰ মৃত্যুৱে অসমবাসী কান্দিছে। ৰাজ্যৰ চুকে কোণে সৰ্বস্তৰৰ জনতাই ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয় শিল্পীগৰাকীলৈ জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি। কি চহৰ কি নগৰ, গ্ৰাম্যাঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে স্বতঃস্ফূৰ্তভাৱে পালন কৰিছে বন্ধ। দেওবাৰে ৰাতিপুৱা ভাগত বৰপেটা বজালী জিলাৰ সীমান্তৱৰ্তী গলিবন্ধা পাইকাৰী মাছ বজাৰ পৰিচালনা সমিতিয়ে বজাৰ বন্ধ পালন কৰি প্ৰিয় শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। গলিবন্ধা পাইকাৰী মাছ বজাৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলৰ জুবিন অনুৰাগীসকলে আহি প্ৰিয় শিল্পীগৰাকীক জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। সমান্তৰালকৈ বজালী জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত উত্তৰ ছাগলচাৰী জনকল্যাণ সংঘৰ উদ্যোগত উলিয়াই এক সমদল ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন আৰু মন যায় জুবিন গাৰ্গৰ এই দুটি গীতৰ কলিৰে শ্ৰদ্ধাঞ্জলি জনায় জনতাৰ শিল্পীগৰাকীক। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গে যে সৰ্বস্তৰৰ জনতাৰ হিয়াৰ আমঠু তাৰেই উদাহৰণ এয়া। মোৰ ভাষাই নাই ক'বলৈ। জুবিনদাৰ মোৰ প্ৰাণৰ আছিল। তেওঁ অসমৰ তথা ভাৰতৰে অমূল্য সম্পদ আছিল। তেখেতৰ কাৰণে চিৰশান্তনিৰ কাৰণে আমি আজি এই প্ৰচেছটো হাতত লৈছোঁ। তাৰ কাৰণে মই ভাষাই নাই বুলি কৈছোঁ। মই ক'বই নোৱাৰোঁ। মোৰ আত্মা চিৰজীৱনৰ কাৰণে জুবিনদাক মোৰ আত্মাৰ ভিতৰত বজাই ৰাখিম। তেখেতৰ হকে মই যি কৰিব লাগে তাকেই কৰিব পাৰোঁ। গতিকে সেইখিনিয়ে মোৰ ক'ব লাগে।